আৰু ৰাতিতে অলপমান ওলোৱা হ'ব পাৰে এইগিলাখান আমি কথাই নকয় মৰে আৰু যোৱাকালি যেতিয়া পৰা পাতো খবৰ দিছি আৰু আমাৰ বৈজ্ঞানিক বোলে আৰু চেগুন ধৰে আমাৰ আৰু বিয়া যাওয়ার আগতে মোসাতে সবাইতে প্রথম আইব আৰু জয়টোৰ কাৰণে কেইটামান বন্নি চাউল ভিজাই থৈছিলো আৰু বিয়া যাওয়ার আগতে মই বন্নি চাউল কিটা লেঠাটো মাৰি থৈ যাব কি কয় ভাই আৰু বিয়া যাওয়ার আগতে মই বন্নি চাউল কিটা খুন্দি থৈ যাওঁ আৰু কাৰণ মানুহে কয় বন্নি চাউলৰ পিঠাত কথা জানে আৰে মানুহে কয় আয়ে বন্নি চাউল বেশি মানে আঠা আয়ে কুরমারো কি মানে আলো দেনা আমি মতে কিরবানা তার ভগরো আরে ভাই আপনি পোকালে দেখি ভরে দিব মই হিসাব দেখি থাকি আলোকে ভরে দিব আলো দেনা আমি মতে কিরবানা হাতে আর ভগরো আরে ভরে দিবি ও দেখি ওরে আরে কাল Dangat ko beta yang bisi. Itu mau beta
ই গছবোৰা ভাল নহয় চুলিৰ কাপচাৰ মোৰ বেটাটো যি ই ঘনীয়াকৰ তলত চলে কিন্তু মই মনৰ কথা এটা কওঁ না মোৰ 6 টাকা আপি 6 টাকা বিয়া দিছো আৰু 6 টাকা মোৰ জৈ কেতিয়া ইমান কপেৰে জৈ পাইছো মই আৰু এতিয়া জানা মোৰ জৈ কেতিয়া আপি কেতিয়া জীৱ কিন্তু মোৰ বেটাটো ই নিৰ্বংশ ভাল নহয় এই ভৰিটো তলত চলে আৰু ৰাতিপুৱাৰ পৰা ধুনীয়াকৈ মুখখন চাই থাকিব চকুত চৰহা লাগছি মায়া কপেলি আনা পুলিচ এইবিলাক থাকিলে নহ'ব বিয়াত যাবাই ভাল হ'ব আৰু এগিমতে নাৰী গ'লে বিয়া দিন আহি পাছে কিন্তু হালকা ভাল হোৱা নাই আৰু বিয়াখনো কাষাই হৈছো যাবি না যাবি মাতামাতি কৰি হবে উপস্থিত বিয়াৰ আয়োজন এইটোৱে লিখিলে পেণ্ডেল বঢ়িয়া আছে পেণ্ডেল চাই এনেকুৱা ভাৱ হৈছে আজি ইয়াতে বিয়া আজি বঢ়িয়া হ'ব क्या बस जाना क्या बस जाना আৰু যাৱা কালি হান্দি গেছিলো জানতাই ৰজাৰ ঘৰৰ আগত 7টা মান খাইছে ধৰা হাকাজাই আছে কিজেনি হাকাজাই আছে তেনেহ'লে খালতে বৰষুণ হৈছে আৰু অনন্তৰে গৈ পাছে গধূলি হয় কৈছো এটা চেয়াৰত বহি থাকিলে নহয় কইনাটো ধুই আনগেচোন যা কি কৈ দেখোন এটা কইনা নহয় 27টা মোৰ বাপ মণি এটা দুটা কইনা ধোৱা আৰু ইমানকেইটা ধোৱাৰ মাজত বহুত কথা হয় না নহয় আমি কিবা তিনিমান হৈছে আমাৰ কথা ওলাব বনি ধোৱা দিছি যাতে ধোৱাও দে বাবু ধোৱাব যাবা নেকি কেনে কথা কয় ধোৱা চাব বুলি কৈছ ধোৱাও দে বনি কইনা ধোৱা দুটা কইনা হলে মোৰ মানে দমকলৰ তলত নে টিউবেলৰ তলত নে গোবৰা মাত ইমান মুখা কইনাই আমি ধোৱাম কেনে কৰি মোৰ কিবা কথা এটা খুচ খুচি আছে কওঁ না মানে মোৰ মানে অলপ ব্যক্তিগত কথা ক'ব গৈছে মানে
মানে মোৰ মালিকৰ কথা আৰু আমাৰ মালিকে আমাৰ নিচিনা তিৰিটা বিয়া কৰি লৈ ৰাতি কেমান চালা কালা আৰু এই বেটা দেখা পাইছে বিয়া কৰিব আহিছে কি কম বস্তু হ'ব বিয়া হয় হওক আমাৰ ক'ব লগা নাই কিন্তু বিয়াৰ পিছত এটা ডাঙৰ গণ্ডগোল আছে কেনে গণ্ডগোল গম নাপাওঁ এটা যদি ধৰা ২৭টা কইনা হয় কেনে গণ্ডগোল গম নাপাওঁ মনি কোন পুৰুষে বিয়া কৰাব ২৭টা ছোৱালী বিয়াৰ পিছত হ'ব দেখোন কি ক'বা খুজিছো বিয়াৰ কাৰ্য সমাপন কৰ কইনা লৈ চন্দ্ৰ গোসাঁই কইনা লৈ চন্দ্ৰ গোসাঁই এই পৰম শ্ৰদ্ধাৰ নাম ভূমি ৰাইজ এতিয়া চাওক বিয়াৰ আগত চন্দ্ৰদেৱক কৈছে যে আটাইকেইজনী পত্নীক সদায় সমান চকুৰে চাবি কিন্তু সেই ২৭জনী পত্নীৰ ভিতৰত আটাইতকৈ ৰূপৱতী আছিল সেই ৰোহিণী সুন্দৰী আৰু চন্দ্ৰই আটাইকেইজনী পত্নীৰ ভিতৰত ৰোহিণীক বেছিকৈ মৰম কৰিছে আৰু ৰোহিণীক সদায় পত্নীৰ মৰ্যাদা দিছিল কিন্তু বাকী কেইজনী পত্নীক চন্দ্ৰই পত্নীৰ মৰ্যাদা দিয়া নাছিল আৰু এদিনাখন ৰোহিণীৰ ৰূপত মুগ্ধ হৈ চন্দ্ৰ ৰোহিণীক চাই মৰমেৰে কৈছে শুনা প্ৰিয়া ৰোহিণী ওই মনে দুনিয়া তোমার চেহারা শোনা প্রিয়া এই মনে দুনিয়া লাগে আৰু শুনা প্ৰিয়া সাইনো সাই থাকিলে রব দেনো আৰু আমনে কে বাকিবি ওরে ও আমনে কে বাকিবি ওরে প্রিয়া এতদিন বিবাহিত তোমার কত বলি কিন্তু প্রিয়া